আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু নাহমাদুহু ওয়া নাসসাল্লু আলা রাসূলিল কারীম আম্মা বাদ। সমস্ত প্রশংসা ওই আল্লাহ পাকের জন্য যিনি আমাদেরকে সৃষ্টি করিয়াছেন। এক সেজদায় যদি কিয়ামত পর্যন্ত কাটাই দিয়ে তবু আল্লাহ পাকের নিয়ামতের শুকরিয়া আদায় করা হবে না, কারণ আল্লাহ পাকের এক ফোঁটা পানিরও শুকরিয়া আমরা আদায় করতে যোগ্য হইতে পারবো না। তবু বাহানা শরীফ আল্লাহ পাকের শুকরিয়া আদায় করি আলহামদুলিল্লাহ। আল্লাহ আল্লাহ আমাদেরকে সুস্থ রাখিয়েছেন, তার জন্য আলহামদুলিল্লাহ। আল্লাহ পাকে আমাদেরকে খাওয়াইছেন, পেতেছেন, হাওয়া দিয়েছেন, গ্যাস দিয়ে সব কিছু আল্লাহ পাকে আমাদেরকে দিয়েছেন, তার জন্য কি আমি শুকরিয়া আদায় করবো না? সব সময় আল্লাহ পাকে শুকরিয়া আদায় করতে হবে ইনশাআল্লাহ। আলহামদুলিল্লাহ যে আল্লাহ পাকে আমাদেরকে সব সময় সমস্ত বালা মুসিবত থেকে হেফাজত করছেন, আমি কি আল্লাহ পাকের শুকরিয়া আদায় করবো না? আলহামদুলিল্লাহ। আল্লাহ পাকের মহান হুকুম নামাজ পড়তে হবে ভাই, পড়তে হবে। মানে কি, নামাজ 7 আর 10 বছর থেকে শুরু করতে হবে। বাচ্চারা যখন 10 বছর হয়ে যায় সে সময় বাচ্চাদেরকে শাস্তিমূলক ব্যবস্থা দেওয়া হলো, নামাজের ব্যবস্থা করতে হবে। কারণ ছোটোবেলা যদি বাচ্চারা নামাজ না পড়ে তো বড় হলেও নামাজ পড়ে না। সেই কাৰণে আমি সৰুৰে পৰা নিজৰ ল'ৰা ছোৱালীক নামাজৰ তাকিদ কৰিব লাগে। আৰু ইলিমটো আমি যিমান পাৰোঁ 3 বছৰ 4 বছৰৰ পৰা তেওঁৰ ইলিম শিক্ষা দিয়াৰ কাৰণে ষ্টাৰ্ট কৰি দিব লাগে। যিয়ে নহওক, আজি আমাৰ সমাজত বেছিভাগ ল'ৰা ছোৱালীৰ ইলিম নাই, মানে না দুনিয়াৰ জ্ঞান আছে না ধৰ্মীয় জ্ঞান আছে। আজি জ্ঞান নথকাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে, বিশেষকৈ ল'ৰাবিলাক মছজিদত নাযায়। আজানৰ সময়ত কি কৰে? মোবাইল চাই থাকে। আজানৰ সময়ত কেৰাম খেলি থাকে। আজানৰ সময়ত বিভিন্ন আড্ডাত মছগুল হৈ থাকে। আৰু আমাৰ ঘৰত ল'ৰা ছোৱালীবিলাকে ঘৰত আজানৰ সময়ত টিভি লৈ বহি থাকে, আজানৰ মোবাইল লৈ বহি থাকে, আজানৰ সময়ত আড্ডা মাৰি থাকে। এইবিলাক কিয় হৈছে? একমাত্ৰ ইছলামিক চহী জ্ঞান নথকাৰ কাৰণে। আৰু মোৰ মাকৰ, মোৰ দেউতাৰে যদি ইছলামিক জ্ঞান নাথাকে, আল্লাহ আমাক এই দুনিয়াত কিয় পঠাইছে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন, তেওঁৰ আদৰ্শ কেনেকুৱা আছিল, এইবিলাক যদি আমাৰ জ্ঞান নাথাকে, আমিও আমাৰ বাচ্চাবিলাকক, আমাৰ ল'ৰা ছোৱালীক কি দিম? মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিলে যে ইলিম যদি তোমাৰ শিক্ষাৰ কাৰণে যদি চীন দেশলৈ যাব লাগে, তথাপিও তাত গৈ তুমি আগতে ইলিম শিক্ষা কৰা। ইয়াৰ অৰ্থটো হ'ল যে ইলিম শিক্ষাৰ কাৰণে যদি বহুত দূৰতো যাব লাগে, যিকোনো উপায়ৰ জৰিয়তে আমাৰ প্ৰথমতে ইলিম হাচিল কৰিব লাগিব। ইলিম নহ'লে আমাল কেনেকৈ কৰিম? কেনেকৈ বুজি পাম হক হালাল, ভাল বেয়া? সেইকাৰণে আমিতো হৈ গ'লোঁ, আমাৰতো নাই জ্ঞান, ইলিম একো নাই, ভালকৈ লিখা পঢ়াও কৰিব পৰা নাই, উপযুক্ত হ'ব পৰা নাই। আমাৰ যিটো নেক্সট জেনেৰেশ্যন, মোৰ ল'ৰা ছোৱালী, তেওঁলোকক যাতে আমি ভাল শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, গুণগত মানদণ্ড শিক্ষাৰে যাতে তেওঁলোকক শিক্ষিত কৰিব পাৰোঁ, উপযুক্ত মানুহ বনাব পাৰোঁ। ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাটো মোৰ সপোন নহয়। মোৰ সপোন হ'ল মোৰ ছোৱালীজনী এজন উপযুক্ত মানুহ হ'ব লাগে। তাৰ ভিতৰত মানৱতা যিটো গুণ, সেইটো থাকিব লাগে। তাৰ আল্লাহৰ ইবাদত কৰিব লাগে, যেনে মুহাম্মদ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো নুৰানী তৰিকা, সেই তৰিকাত যাতে চিনি পায়, তেনেকুৱা ধৰণৰ হ'ব লাগে। ফজৰৰ নামাজৰ আগত উঠি হাত মুখ ধুই অজু কৰি নামাজ পঢ়ি পিছত কোৰাণ শ্বৰীফ পঢ়িব লাগে, পিছত চাহ খাই স্কুলৰ কাৰণে ৰেডি হ'ব লাগে। এতিয়া 7টা বজাত উঠি যদি কয় সময় পোৱা নাই, মাদ্ৰাছাত যাবলৈ সময় পোৱা নাই, পঢ়িবলৈ সময় পোৱা নাই, খাবলৈ, এই উশৃংখল বিশৃংখল একমাত্ৰ হৈছে কিয়? কাৰণ আমাৰ মাজত আজি কোনো জ্ঞান নাই, আমাৰ মাজত আজি ইছলামিক নলেজো নাই, আজি জেনেৰেল নলেজো নাই। আজি কেৰালাত গৈ, বাহিৰত গৈ যি শিক্ষা আমি অৰ্জন কৰিছোঁ,
এইবিলাক অকল আমাৰ দৈনন্দিন জীৱনত অলপ আৰ্থিকভাৱে আমি অলপ সবল হৈছোঁ। যেন কেৰেলাত যিমান দিন ল'ৰাবিলাকে কাম কৰে সেইকেইটা দিনহে ঘৰত অলপ সুখ শান্তিৰে থাকিব পাৰে। কিন্তু এইবিলাক টেম্পৰাৰী। পাৰ্মানেণ্ট চলিউশ্যন হ'ল শিক্ষা। আপুনি যদি এজন উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি এজন তুলিব পাৰে আপোনাৰ ল'ৰা ছোৱালীক, আৰু সেই ল'ৰাটোৱে জীৱনত কিবা না কিবা এটা কৰি হ'লেও চলিব পাৰিব। আৰু যদি আপুনি লিখা পঢ়া নকৰাই সি লেবাৰ কামৰ বাহিৰে আৰু একো কৰিব নোৱাৰে। তো মই চিনেমা চাইছিলোঁ আমিৰ খানৰ, যেন কাবিল বনো কামিয়াবী দৌড়কে আয়েগা। এই কথাটো এটা তাৎপৰ্য কথা, ইয়াৰ মিনিং বহুত ডাঙৰ। আজি আমি BA পাছ MA পাছ কৰিছোঁ, কিন্তু আমাৰ কোৱালিটি নাই। আজি ইংৰাজী নাজানো, হিন্দী নাজানো, আমি গাঁৱৰ পৰা সমাজৰ পৰা ওলাই যোৱাৰ মেণ্টেলিটি নাই, চিন্তাধাৰা নাই। আজি আমাৰ পৰা আমাক চাকৰি দিয়া নাই, গভৰ্ণমেণ্টে ইণ্টেনশ্যনলি আমাক চাকৰি দিয়া নাই। আমি বাহিৰত যাব লাগিব। বাহিৰত যোৱাৰ লগে লগে আমাৰ কিছুমান কি লাগিব, কিছুমান স্কিল লাগিব। সেইবিলাক স্কিল আমাৰ নাই মানে কি, আমি অৰ্জন কৰা নাই। হয়, আমাৰ স্কিল নাই বুলি ক'লেতো নহ'ব। কোনো মাকৰ পেটৰ পৰা স্কিল লৈ নাহে, স্কিল কি কৰে, আহৰণ কৰে। তো বহুত কথা ভাই। প্ৰথমতে মুছলমান হৈ যোৱা, তোমালোক মুছলমান হৈ যোৱা। পিছত চব ঠিক হৈ যাব ইনশাল্লাহ, মই কৈছোঁ ইনশাল্লাহ। প্ৰথমতে মুছলমান হৈ যোৱা। আজানৰ সময়ত কেৰাম খেলা বন্ধ কৰা, আজানৰ সময়ত আতবাসী বদমাসী বন্ধ কৰা, মছজিদমুখী হোৱা। আল্লাহ পাকে সব বস্তু তোমার করে দিব ইনশাআল্লাহ। আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ।